অসমৰ বিৰোধীক ৰাইজে কিয় বিশ্বাসত ল'ব? বিৰোধী নেতাসকলৰ মুখৰে বৰ্তমান সময়ত লেকাম নাইকিয়াৰ দৰে হৈছে। যিসকল বিৰোধী নেতাৰ পৰা আচলতে ৰাইজে আশা কৰে, সেইসকল নেতা একত্ৰিত হৈ বিৰোধী শক্তিশালী কৰি তেওঁলোকে বিজেপিক প্ৰতিহত কৰিব পাৰিব বুলি আশা কৰে। সেই বিৰোধী নেতাসকলে ইজনে আনজনক লৈ সমালোচনাত ব্যস্ত হৈ থাকে। তেনেহ'লে ইজনে আনজনক লৈ যদি সমালোচনাত ব্যস্ত হৈ থাকে, তেওঁলোকে মিলাপ্ৰীতি যদি তেওঁলোকৰ মনত ভাবেই নাথাকে, তেনেহ'লে বিৰোধী বাৰু শক্তিশালী কেনেকৈ হ'ব আপোনালোকে নিজে ভাবকচোন। যিসকল ৰাইজে বিচাৰি আছে বিৰোধী শক্তিশালী হওক, একত্ৰিত হওক আৰু এটা ঢৌ সৃষ্টি হওক, তেনেহ'লে সেই ৰাইজৰ মনত বৰ্তমান সময়ত নেতাসকলে বিশ্বাস দিব পৰা নাই। বৰ্তমান সময়ত আমি দেখিছোঁ ইলেকশ্যনৰ আগতে বহু বেছি তৰ্ক বিতৰ্ক হ'ল, ৰাইজৰ দল কংগ্ৰেছক তৰ্ক বিতৰ্ক হ'ল মিত্ৰতাক লৈ। তাৰপাছত যেনে তেনে মিত্ৰতা হ'ল, আকৌ মিত্ৰতা হোৱাৰ পিছত নিৰ্বাচন শেষ হোৱাৰ পাছত আকৌ যুদ্ধত লাগি গ'ল। ইজনে সিজনক এতিয়া নেতাসকলে দেখিবলৈ পোৱা গৈছে, ইজনে সিজনক কটাক্ষ কৰিছে, সমালোচনা কৰিছে। যদি ৰাজ্যৰ ৰাজনীতি এনেকৈ চলি থাকিবলৈ হয়, ৰাজ্যৰ ৰাজনীতি এনেকৈ চলি থাকিলে মানুহে কেতিয়া বিৰোধী আচলতে শক্তিশালী বিৰোধী পাব আপোনালোকে নিজে কওকচোন। এই নেতাকেইজন যিকেইজন নেতাই যদি নিজৰ মাজতে এনেকুৱা ধৰণৰ লাগি থাকে, তেনেহ'লে বিৰোধী শক্তি কেতিয়াবা শক্তিশালী হ'বনে? গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী হ'বলৈ হ'লে চৰকাৰৰ লগতে সমান্তৰালভাৱে বিৰোধী শক্তিশালী হৈ থাকিব লাগিব। কিন্তু চৰকাৰ এতিয়া বহু বেছি সফল হৈছে। এইটো কাৰণে ক'ব লাগিব, কাৰণ অসমত চৰকাৰ বিজেপি চৰকাৰ এইটো কাৰণে হৈ থাকিব কৈছোঁ, কাৰণ বিৰোধীৰ মাজতে ভাগ ভাগ, গোটেই বিৰোধী বৰ্তমান সময়ত ভাগ ভাগ হৈ আছে। বিৰোধী দলেই দল, বিভিন্ন দল আছে আৰু বিৰোধীৰ মাজত সকলোবোৰৰ মাজতে ভাগ ভাগ দেখিবলৈ পোৱা গৈছে। ইজনে সিজনক কটাক্ষ কৰে, ইজনে সিজনক সমালোচনা কৰে আৰু এই সমালোচনাৰ মাজতে গোটেই সুবিধাবোৰ আচলতে অতি সুন্দৰভাৱে নিজৰ চৰকাৰ পৰিচালনা কৰি যাব পাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেইবাবেই এইবাৰো কিন্তু তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। বিৰোধী যিধৰণে নেতাসকলৰ পৰা ৰাইজে আশা কৰে, সেই ৰাইজ আশ্বস্ত হ'ব পৰা নাই। ৰাইজসকলক আচলতে বিৰোধী নেতাসকলে আশ্বস্ত কৰিবই পৰা নাই। তেওঁলোকে নিজৰ মাজতে কাজিয়া লাগি থাকে, নিজৰ মাজতে ইটো সিটো মতভেদ লাগি থাকে। তেনেহ'লে আমাৰ ৰাইজে বিৰোধীক আচলতে সমৰ্থন কৰিব কিয়? এটা কওকচোন। নিৰ্বাচনৰ আগত আপোনালোকে নিজে ভাবক, অসমৰ কিমানসমূহ সমস্যা আছিলে, অসমত কিমানসমূহ কথা আছিলে, যিবোৰ বিষয় কিন্তু বিৰোধীয়ে সুন্দৰভাৱে উপস্থাপন কৰিব নোৱাৰিলে। যিবোৰ বিষয় নিব লাগিছিলে, এই বিষয়বোৰ তেওঁলোকে উপস্থাপন কৰিবই নোৱাৰিলে। একো এটা উপস্থাপন কৰিব নোৱাৰাৰ ফলত ৰাইজে আচলতে আশ্বস্ত হ'ব কেনেকৈ? বিৰোধী নেতাকেইজনৰ মাজতে এদিন ভাল এদিন বেয়া এনেধৰণে যদি হৈ থাকে, নেতাকেইজনৰ ওপৰতে আশ্বস্ত নহ'লে তেনেহ'লে চৰকাৰ কেনেকৈ তেওঁলোকে গঠন কৰিব? বৰ্তমান সময়ত আপোনালোকে নিজেই চাওক, ইজনে সিজনক সমালোচনা কৰি আছে, ইমানেই ক্ৰিটিচাইজ কৰিছে, তেনেহ'লে বিৰোধী শক্তিশালী হ'ব ক'ৰ পৰা? এনেকৈ যিমানেই তেওঁলোকে কৰি থাকক, এনেকুৱা যদি কৰি থাকে, অনাগত সময়ত অসমত কেতিয়াও বিৰোধীয়ে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু বিৰোধী দিনে দিনে দুৰ্বল হৈ গৈ থাকিব। বিৰোধী আপোনালোকে ভাবিছে এতিয়া শক্তিশালী হ'ব, এনেকৈ হ'লে শক্তিশালী কেতিয়াও নহয়। ৰাইজে কেতিয়াও তেওঁলোকক আশা কৰিব নোৱাৰিব বা তেওঁলোকৰ প্ৰতি আশ্বস্ত হ'ব নোৱাৰিব। বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো চাবলৈ গ'লে এনেকুৱাই অনুভৱ হৈছে, নেতাসকলে যিধৰণে ইজনে সিজনক সমালোচনা কৰি আছে, বিৰোধী দিনক দিনে দুৰ্বল হৈ গৈ আছে, বিজেপি দিনক দিনে শক্তিশালী হৈ গৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শক্তিশালী হৈ গৈ থকা দেখিবলৈ পোৱা গৈছে। পূৰ্বতে যদি আমি চাওঁ, কা আন্দোলনৰ সৰ্বানন্দ সোণোৱালৰ যেতিয়া চৰকাৰ চলি আছিলে, সেই সময়ত কা আন্দোলন আছিলে। কা আন্দোলনত কিমান এটা শক্তিশালী এটা বিৰোধী ঢৌ উঠিছিলে। তাৰ পাছতে কিন্তু গোটেই বস্তুটোক বিজেপিয়ে মষিমূৰ কৰিব পাৰিলে, অৰ্থাৎ বিৰোধী দুৰ্বল হোৱাৰ বাবে। বিৰোধী যদি শক্তিশালী হৈ থকা হ'লে তেনেহ'লে বিজেপিয়ে বহু বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল হয়, কিন্তু সেয়ে তেতিয়াও প্ৰত্যাহ্বানৰ সন্মুখীন নহ'ল। তাৰ পৰিৱৰ্তে তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিলে। আৰু তাৰ পাছত আপোনালোকে এতিয়া চাওক, এতিয়াও পুনৰ যিহেতু বিভিন্ন ধৰণৰ ইছ্যু বিৰোধীয়ে লৈছিলে, কিন্তু সেই ইছ্যুবোৰ তেওঁলোকে ৰাইজৰ মাজলৈ নিব নোৱাৰিলে। আৰু নিব নোৱাৰাৰ মূল কাৰণটোৱে হৈছে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত দুৰ্বলতা। আৰু এতিয়া চাওক, তেওঁলোকে ইজনে সিজনৰ লগত মতভেদ লাগি আছে। এই ধৰণে যদি নেতাসকলে ইজনে সিজনৰ মতভেদ দুখী থাকে, তেওঁলোকে আচলতে সমালোচনা কৰিব লাগে কাক? চৰকাৰৰ যিসমূহ ভুল নীতি, চৰকাৰে যিসমূহ কাম কৰিছে, এইবোৰ সমালোচনা কৰিব লাগে। কিন্তু তেওঁলোকে সেইবোৰ চোৱাৰ পৰিৱৰ্তে বিৰোধীয়ে ইজনে সিজনক সমালোচনা কৰাত ব্যস্ত হৈ পৰিছে। এনেকৈ হৈ থাকিলে বিৰোধী বাৰু মিত্ৰজোঁট কেতিয়াবা হ'বনে? বিৰোধীক ৰাইজে আশ্বস্ত ল'ব পাৰিবনে? বিশ্বাসত ল'ব পাৰিবনে? আপোনালোকে কওকচোন। অসমত এতিয়া অসমৰ বৰ্তমানৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিৰোধী অস্তিত্ব দিনক দিনে শূন্য হ'বলৈ গৈ আছে। আৰু শূন্য হোৱাৰ মূলতে হৈছে নেতাসকল, তেওঁলোকে ৰাইজৰ কথা তেওঁলোকে বুজিবলৈ চেষ্টা কৰা নাই। নেতাসকলৰ নিজৰ মাজত তেওঁলোকৰ মিলাপ্ৰীতি নাই, ইজনে সিজনক দেখিব নোৱাৰে, ইজনে সিজনৰ লবি শক্তিশালী কৰাত লাগি আছে। ৰাইজে কি বিচাৰে? ৰাইজে শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থা বিচাৰে, ৰাইজে উন্নয়ন বিচাৰে। তাৰ মাজতে যদি কোনোবা চৰকাৰে সুবিধাবাদী, কোনোবা চৰকাৰত থকা কোনোবা দলে যদি সুবিধাবাদী আচৰণ কৰে, তেনেহ'লে সেই আচৰণবোৰক সমালোচনা কৰিবৰ কাৰণে শক্তিশালী বিৰোধী শক্তি লাগে। কিন্তু বৰ্তমান সময়ত অসমত কিন্তু এই শক্তিশালী বিৰোধী শক্তিৰ অভাৱ দেখিবলৈ পোৱা গৈছে। বিৰোধী শক্তিৰ মাজতে নিজৰ মাজতে তেওঁলোকে লাগি থাকে। এইবোৰ কিন্তু আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ কাৰণে কেতিয়াও যোগাত্মক দিশ হ'ব নোৱাৰে। আপোনালোকে এই ক্ষেত্ৰত কি ভাবে জনাবচোন।